ৰাতিপুৱা শুই উঠাৰ পিছত আমাৰ মহিলাসকলৰ কামৰ যুদ্ধ আৰম্ভ হৈ যায় নহয়। এইফালে দেখিছে নহয় আপোনালোকে কাপোৰ এগাল লৈ লৈছোঁ, যিহেতু আজি বহুত ৰ'দ দিছে। এইফালে বাহিৰত চাওকচোন কিমান বেছি চোকা ৰ'দ নহয়, ইমানেই গৰম পৰিছে। কাপোৰখিনি মই বাথৰুমত তিয়াই থৈ আহিলোঁ, ল'ৰাটো শুই উঠাই নাই। তাৰপিছতে ঘৰ সৰা মোচা সেইখিনিতো থাকেই নহয়। প্ৰথমতে মই ঘৰ সাৰি ল'লোঁ, তাৰপিছতে ফ্ৰেছ হৈ লৈ পিনি কিটচেনত আহি গ'লোঁ। কিটচেনতো ঢেৰ কাম থাকে, যিহেতু ব্ৰেকফাষ্ট বনোৱা, আকৌ ল'ৰাটোৰ কাৰণে টিফিন বনোৱা, সেইখিনি গোটেইখিনি থাকে। এইখিনি মই ব্ৰেকফাষ্ট বনাই ল'লোঁ, বনাই মেলি আকৌ ল'ৰাটোৰ কাৰণে টিফিনো ৰেডি কৰিলোঁ। সেইখিনি সকলো কৰি তেওঁলোকক খুৱাই, হাজবেণ্ডক আৰু ল'ৰাটোক খুৱাই আকৌ ল'ৰাটো স্কুল গ'ল আৰু হাজবেণ্ডো গুচি গ'ল তেওঁৰ কামলৈ। আৰু এইফালে সিহঁতি যোৱাৰ পিছত আকৌ মোৰ যুদ্ধ আৰম্ভ হৈছে, দেখিছেনে? ঘৰ মোচা, যিহেতু ঘৰ মোচাই নাছিলোঁ, সদায় ঘৰ নুমুচিলে ভালো নালাগে। তাৰপিছত গা পা ধুই আহিলোঁ আৰু কাপোৰখিনি ওপৰলৈ মেলিবলৈ গৈছোঁ। দেখিছে ন, এগাল কাপোৰ ধুইছিলোঁ। বিচনাখনো তেনেকেই আছিলে, জপাই নাছিলোঁ আৰু বিচনাখনো ধুনীয়াকৈ জাপি ল'লোঁ। যিহেতু সিহঁতি যোৱাৰ পিছতে গোটেইখিনি কাম কৰিব পাৰোঁ, সিহঁতি অকণমান শুই মেলি দেৰিকৈ উঠে যে, সেইকাৰণে। তাৰপিছতে আকৌ লিচি আছিলে অকণমান, সেইটোকে খাবলৈ। গাইজ, কাপোৰ মেলি আহিলোঁ ওপৰত আৰু ইমানেই গৰম লাগিলে, এতিয়া পানী এগিলাচ খাব লৈছোঁ। তাৰপিছত এতিয়া 12টা বাজিলে অলৰেডি। এতিয়া মই লিচিকে খাই লওঁ, তাৰপিছতে এতিয়া আকৌ ল'ৰাক ল'বলৈ যাব লাগিব। তো কিমান দৌৰা দৌৰি দেখিছে নহয় আপোনালোকে। তো আকৌ আপোনালোকক লগ পাম, এতিয়ালৈ আহোঁ, বাই বাই।